নগৰবাৰৰ যোগীপাৰাত শালকাঠৰ কুঁটা ভৰ্তি দিয়াই বাহন জব্দ অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় প্ৰতি নিশাই মন্দিৰা যোগীপাৰাৰ মাজেৰে সৰবৰা হয় ট্ৰাকে ট্ৰাকে শালকাঠৰ কুঁটা শনিবাৰে নিশা আৰক্ষী আৰু স্থানীয় যুৱকে মিলি প্ৰায় 2 কিলোমিটাৰ বাট খেদি খেদি জব্দ কৰে এখন চোৰাং শালকাঠৰ কুঁটা ভৰ্তি দিয়াই বাহন অৱশ্যে কৰায়ত্ব কৰিবলৈ সক্ষম নহল গছৰ গৰাকী কিংবা বাহন চালকক ৰাজপথতে বাহন এৰি পলায়ন কৰে বাহনৰ চালকে অৱশেষত বাহনখন লৈ অনা হয় মন্দিৰা আৰক্ষী চকীলৈ নম্বৰ প্লেটবিহীন জব্দকৃত বাহনখনত আছে 24টা শালকাঠৰ কুঁটা নিউজ টেক্স ৰিপৰ্ট নিউজ 18 অসম দিনে নিশাই প্ৰায় চোৰাং কাঠৰ সৰবৰাহ কৰি থাকে আৰু তেনেকৈ আৰক্ষীয়ে গম পাই না নাই সেই বিশেষ গম নাপাওঁ তেনেকৈ মই কিবা এটা কথাত মানে ওলাই গৈছিলোঁ আৰু ৰাস্তাত ঠিক তেনেকৈ গৈ থাকাতে কাঠৰ গাড়ী এখন দেখা পালোঁ আৰু এতিয়া গম পাই উত্তত গৰম মানে আৰু ভাববিলাক তেনেকৈ আহে যি গছ বন তহিলাং কৰি দিছে কাটি একাংশ বন মাফিয়া বুলি ক'ব লাগিব আৰু ইহঁতৰ প্ৰায় তেনেকুৱা বহুত দূৰ লিংক থকা বুলি গম পাওঁ আৰু মই যেতিয়া গাড়ীখন প্ৰায় খেদি খেদি প্ৰায় 6-7 কিলোমিটাৰ ধৰিলোঁ গাড়ীখন ধৰা হৈছে হয় হয় গাড়ীখন ধৰা হৈছে কি কাঠ পোৱা গৈছে ইয়াতে শালকাঠ আছে বহুত মূল্যৱান টকাৰ শালকাঠ প্ৰায় এখনহে ধৰিলোঁ কিমান বা পাৰ হৈ আছে ঠিক তেনেকৈ এতিয়া কি ল'ব কি ব্যৱস্থা কৰিব এতিয়া বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা লয় ঠিক তেনেকুৱা আৰক্ষী আহিছে নিশ্চয় নিশ্চয় আৰক্ষী বা বন বিভাগে কি ব্যৱস্থা লয় বিষয়টো এনেকৈ চলি থাকে বুলি আপুনি সন্দেহ কৰে নেকি চলি থাকে দেখা পাওঁ কিন্তু বিভিন্ন কামত আমিও ব্যস্ত হৈ থাকোঁ কিন্তু আজি হাতেলোতে পালোঁ মা কামাখ্যাই আশীৰ্বাদ দিলে চোৰাং কাঠৰ ব্যৱসায় চলি থাকে সেইটোৱে